মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি উদ্যোগী হওঁ আশা পাঠটোৰ পিছৰ প্ৰশ্নখিনি আলোচনা কৰিম 2 নম্বৰৰ পৰা। তোমালোকে চোৱা 2 নম্বৰ ক উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকগৰাকীয়ে কিয় এনেদৰে ক'লে বুজাই লিখা। উত্তৰ, সিংহ হৈছে প্ৰবল পৰাক্ৰমী শুই বহি সময় নকটোৱা বনৰ ৰজা। কৰ্মনুৰাগী ব্যক্তিসকল সিংহৰ দৰে পাকৈত আৰু সাহসিকতা তেওঁলোকৰ কৰ্মত প্ৰকাশ পায়। সেয়েহে কৰ্মবিচক্ষণ এলাহীন লোকসকলক লেখকে সিংহৰ লগত তুলনা কৰিছে। আনহাতে যিসকল লোকে এলাহৰ বাবে কাম বন নকৰি শুই বহি দিন কটায় সেইসকল মানুহৰ বাবে সমাজ এখন পিছ পৰি ৰয় আৰু তেনে মানুহক লেখকে কাপুৰুষৰ আখ্যা দিছে। সমাজৰ উন্নতিত সিংহৰ দৰে উদ্যোগী পুৰুষৰ প্ৰয়োজন। এলেহুৱা কাপুৰুষ সমাজ ধ্বংসৰ মূল। খ সফল উদ্যোগী হবলৈ কিয় কঠিন। উত্তৰ, সফল উদ্যোগী হবলৈ বৰ সহজ নহয়, ই এক জটিল কাম। কাৰণ উদ্যোগী হোৱাৰ বাবে ধৈৰ্য, একাগ্ৰতা, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ অধিকাৰী হ'ব লাগে। এই গুণবোৰ সকলো লোকৰ নাথাকে, সেয়েহে সফল উদ্যোগী হবলৈ কঠিন বুলি কোৱা হয়। গ এজন উদ্যোগী হবলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা। উত্তৰ, এজন উদ্যোগী হবলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম। কাৰণ যেনেদৰে চাইকেল চলাবলৈ আৰম্ভ কৰোঁতে পৰি চাল-বাকলি এৰুৱাৰ সম্ভাৱনা থাকে আৰু পৰি আঘাতপ্ৰাপ্ত হোৱাৰ পাছতো যিয়ে অধিক আগ্ৰহেৰে পুনৰ শিকিবলৈ আৰম্ভ কৰে তেওঁলোকেহে চাইকেল চলাব পাৰে। যিসকলে পৰাৰ ভয়ত বা ধৈৰ্যৰ অভাৱত শিকিবলৈ এৰি দিয়ে তেওঁলোকে কেতিয়াও চাইকেল চলাব নোৱাৰে। ঠিক এনেদৰে সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাৰে যিসকল লোকে ব্যৱসায় আৰম্ভ কৰে আৰু লোকচান হলেও হতাশ নহৈ ধৈৰ্য একাগ্ৰতাৰে নিজৰ কৰ্মক অধিক নিপুণ কৰিবলৈ যত্ন কৰে তেওঁলোকে উত্থান পতনৰ মাজেৰে গৈ সফল হ'ব পাৰে। ইয়াৰ পিছৰটো চোৱা, উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা। নিজৰ ইচ্ছামতে আগ্ৰহ অনুযায়ী নিজৰ সময়সূচী ঠিক কৰি নিজৰ সময়মতে আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়ে একোজন উদ্যোগী। সেই হিচাপত জুবিন পাপনৰ দৰে শিল্পী, এখন ৰেস্তোৰাঁ বা ধাবাৰ মালিক, এখন গেলামালৰ দোকানৰ মালিক নতুবা এখন বিউটি পাৰ্লাৰ চলোৱা ব্যক্তি সকলোৱে একোগৰাকী উদ্যোগী। ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী। আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী। কিন্তু তেওঁ কোনো সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাছিলে। কৰ্ণাটকৰ এটা নিম্ন মধ্যবিত্ত পৰিয়ালত তেওঁৰ জন্ম হৈছিলে। সৰুৰে পৰা এজন উদ্যোগী হোৱাৰ তেওঁৰ দুৰ্বাৰ হেঁপাহ আছিল। সেয়েহে অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছতে তেওঁ চাকৰি ত্যাগ কৰি ছফ্ট্ৰনিক্সৰ নামৰ এটা কোম্পানী প্ৰতিষ্ঠা কৰে। কিন্তু প্ৰতিষ্ঠা কৰাৰ 1.5 বছৰ মানৰ পিছত দেউলীয়া হৈ কোম্পানীটো বন্ধ হৈ যায়। কোম্পানীটো বন্ধ হোৱাৰ পিছত নাৰায়ণ মূৰ্তিয়ে পুনৰ চাকৰিত যোগদান কৰে। যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগ লাগি আকৌ ইনফোচিছ নামৰ কোম্পানী প্ৰতিষ্ঠা কৰে। এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্তিক তেওঁৰ পত্নীয়ে 10,000 টকা নিজৰ সাঁচতীয়া ধনৰ পৰা আগবঢ়াই দিয়ে। 10,000 টকা মূলধনেৰে আৰম্ভ কৰা ইনফোচিছৰ প্ৰথম অৱস্থাত বহুতো ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হৈছিলে। তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিক মুকলি কৰি দিয়াত ইনফোচিছৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহে। সময়ত মৰাৰ পাছত নাৰায়ণ মূৰ্তি আৰু তেওঁলোকৰ কোম্পানীয়ে পাছলৈ ঘূৰি চাব লগা নহ'ল। এতিয়া নাৰায়ণ মূৰ্তি বিশ্বৰ ভিতৰত এজন সফল আৰু নামজ্বলা উদ্যোগী। 4 নম্বৰ প্ৰশ্ন চোৱা, ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? এইদৰে কোনে সুধিছিলে তাৰ উত্তৰত শিক্ষকে কি কৈছিলে? এইদৰে প্ৰীতমে সুধিছিলে, তুমি কোনটো দিশত উদ্যোগী হ'বলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব। এখন ধাবা খোলাৰ বাবে বা এখন শাক-পাচলিৰ দোকান খুলি স্বাৱলম্বী হোৱাৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু এইবোৰ ব্যৱসায়ত কৃতকাৰ্য হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা, গেৰেজ বা মোবাইল ফোন, টিভি ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা স্কিল থকাটো প্ৰয়োজন। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেকৈ ব্যৱসায়ত সফলতা লাভ কৰিব নোৱাৰি। 6 নম্বৰ, এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। উত্তৰ, এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো সিমান সহজ নহয়। প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডীপাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠি
উঠিলেও সাজু থাকিব লাগিব। সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকি আৰম্ভ কৰোঁতে বহুতৰে চাইকেলৰ পৰা পৰি হাত ভৰি ভাঙিবও পাৰে। যিসকলে চাল বাকলি যোৱাৰ পাছত বা হাত ভৰি ভঙাৰ পাছতো ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে তেওঁলোকৰ জীৱনত কোনোদিন চাইকেল চলাব নোৱাৰে। যিসকলে চাল বাকলি এৰোৱাৰ পাছতো চেষ্টা কৰিছে তেওঁলোকে শেষত গৈ সফল হয়। বহুতেই প্ৰথম বিফলটোত এৰি দিয়ে, কিন্তু একেৰাহে লাগি থকা সকলোৱে এটা সময়ত গৈ সফল উদ্যোগী হয়। এজন উদ্যোগী হবৰ বাবে শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু এইবোৰ ব্যৱসায়ত কৃতকাৰ্য হবৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পাৰ্লাৰ, মটৰ গাড়ী ভাল কৰা বা গেৰেজ বা মোবাইল ফোন, টিভি ভাল কৰা দোকান খুলিবলৈ নিজৰ সেই কামৰ কৌশলগত বিদ্যা থকাটো প্ৰয়োজন। বৰ্তমান সময়ত প্ৰযুক্তি তথা প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময়। গতিকে এনেবোৰ বিষয়ত উদ্যোগী হ'ব বিচাৰিলে এনে বিষয়ত শিক্ষা, জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ। 6 নম্বৰ প্ৰশ্ন, ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল? বৰ্ণনা কৰা। উত্তৰ, ভাৰতৰ সৰ্বতোকালৰ এজন সফল উদ্যোগী ধীৰুভাই আম্বানীৰ হাতত মূলধন নাছিল, নতুবা তেওঁ ভাল শিক্ষাগত অৰ্হতাও নাছিলে। মেট্ৰিকত শিক্ষা সমাপ্ত কৰা ধীৰুভাইয়ে প্ৰথমে পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ কামৰ বাবে ডিপোটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিলে। কিন্তু উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা কৰা দুৰ্বাৰ হাবিয়াসৰ বাবে তেওঁ চাকৰি বাদ দি ব্যৱসায় কৰিবৰ বাবে সিদ্ধান্ত ল'লে। মন কৰিলেই চন, বাকৰি মাটিতে ধন। ব্যৱসায়ৰ বাবে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজক বেছি মুনাফা অৰ্জন কৰা তাৰ লাভাংশৰ ভাগ অংশীদাৰসকলৰ মাজতো বিতৰণ কৰিলে। মূলধনৰ অভাৱ উদ্যোগী হোৱাৰ কেতিয়াও অন্তৰায় বা বাধা হ'ব নোৱাৰে। চাকৰি বাদ দি 350 বৰ্গফুটৰ কোঠাৰ পৰা ধীৰুভাই আম্বানীয়ে কাপোৰ ব্যৱসায় আৰম্ভ কৰে। তাৰ পৰা তেওঁ ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পোৰেচন স্থাপন কৰে আৰু পৰৱৰ্তী সময়তেই বিখ্যাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ হয়গৈ। ধীৰুভাই আম্বানীয়ে কৈছিলে, নতুন ধাৰণা বা চিন্তাৰ ওপৰত কাৰো একাধিপত্য নাই। ডাঙৰকৈ ভাবা, খৰতকীয়াকৈ ভাবা, আগত ভাবা, তাকেই কৈছিলে। 7 নম্বৰ প্ৰশ্ন, ছাত্ৰ-ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়? ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ লগতে সহায় কৰিবৰ বাবে সৰহ সংখ্যক বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়ত উদ্যোগী কোষ গঠন কৰা হৈছে আৰু এই কোষসমূহ নিয়মিতভাৱে কৰ্মশালা, প্ৰশিক্ষণ আদিৰ প্ৰয়োজন কৰে। সেয়েহে ছাত্ৰ অৱস্থাৰ পৰা কেৱল চাকৰি আশাত গঢ়াৰ পৰিৱৰ্তে সমান্তৰালভাৱে এই কৰ্মশালা, প্ৰশিক্ষণ আদিত যোগদান কৰি নিজকে উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰখা উচিত। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি এই পাঠৰ 7 নম্বৰলৈকে আলোচনা কৰিলো। ইয়াৰ পিছৰ যিখিনি প্ৰশ্ন আছে আমি ইয়াৰ পিছৰ ক্লাছত আলোচনা কৰিম। তোমালোকে মনোযোগ দি এইবোৰ লিখিবা আৰু পঢ়ি ল'বা। ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু আগলৈ আমি ক্ৰমে ক্ৰমে পাঠৰ প্ৰশ্ন আলোচনা কৰি যাম। কিবা থাকিলে কমেণ্ট কৰি সুধিবা। ধন্যবাদ।